উদুলি মুদুলি মঘুলি চাপৰি প্ৰাণ চঞ্চলা চাৰিকৰীয়া নৈৰ পাৰ কাৰণ এয়া যে ফাট বিহুৰ সময় শতিকাৰ চহকী পৰম্পৰা ৰক্ষা কৰি হুকুৰ পাৰৰ পৰা ঢকুৱাখনাৰ মুখ খুলি চাপৰিত আৰম্ভ হ'ল ফাট বিহু দূৰ দূৰণিৰ পৰা অহা শ শ লোকৰ বাবে এই বিশেষ ব্যৱস্থা পুৱাৰ ভাগতে পতাকা উত্তোলনেৰে আৰম্ভ হ'ল তিনিদিনীয়া কাৰ্যসূচী তিনিদিনীয়া বৰ্ধান্বিত কাৰ্যসূচীৰে ফাট বিহু উদযাপন কৰিবলৈ আয়োজন কৰিছোঁ আমি আশা ৰাখিছোঁ এবাৰ 200তকৈ অধিক বিহু দলে ইয়াত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে আমাৰ উপসমিতিবিলাকে তেওঁলোকৰ প্ৰস্তুতি প্ৰায় শেষ কৰিছে আমাৰ পিঠা পনা জা জলপান অতিথিক শুশ্ৰূষা কৰিবৰ কাৰণে অতিথিক আদৰিবৰ কাৰণে আমি অপ্ৰাণ চেষ্টা কৰিছোঁ আৰু আমি স্বেচ্ছাসেৱকসকলক অনুৰোধ জনাইছোঁ যাতে বিহুতলীলৈ অহা কোনো বিহুপ্ৰেমী ৰাইজে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি আমি দৃষ্টি ৰাখিবৰ কাৰণে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ ফাট বিহুৰ স্বকীয়তা অটুট ৰাখি বিভিন্ন জাতি জনগোষ্ঠীৰ 2 শতাধিক বিহু দলে অংশগ্ৰহণ কৰিছে বিশেষ কাৰ্যসূচীত ঢকুৱাখানাৰ ফাট বিহু অহাৰ লগে লগে আমি এমাহৰ আগৰ পৰা এটা বহল প্ৰস্তুতি চলে প্ৰত্যেকেই ভাবে আৰু যেনেকৈ বিহু মানে হিয়াৰ আমঠু ঠিক তেনেকৈ ঢকুৱাখানাৰ ফাট বিহু ঢকুৱাখানাবাসীৰ কাৰণে একেবাৰে কলিজাৰ আমঠু বুলি আমি ক'বলৈ বাধ্য হৈছোঁ আলহী অতিথিক আদৰিবলৈ সাজু 200 স্বেচ্ছাসেৱক দূৰণিবতীয়া অতিথিৰ বাবে কৰা হৈছে জা জলপানৰ ব্যৱস্থাও এই আমাৰ তিনিদিনীয়া কাৰ্যসূচী প্ৰথম কাৰ্যসূচী 2টা হৈ গৈছে এতিয়া মুকলি মঞ্চ হ'ব তাৰপিছত আমাৰ বিহু হ'ব ইতিমধ্যে আমাৰ প্ৰায় 200ৰো অধিক বিহু দলে আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে আৰু নিশ্চিত কৰিছে অংশগ্ৰহণ কৰাৰ গতিকে আমি ভাবিছোঁ যে আমাৰ বিশ্ব দৰবাৰলৈ নিবৰ কাৰণে ঢকুৱাখানাৰ ইয়াৰ আমঠু ফাট বিহু আৰু মহিয়ান কৰিবৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল বিহুৱতী আহিব ৰাইজ আহিব সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ যাৰ তেখেতলোকক আমি সেৱা কৰিবলৈ সুবিধা পাওঁ 3 দিন ধৰি অনুষ্ঠিত হ'বলগীয়া ফাট বিহুলৈ সোঁত বৈছে সাহিত্য কলা সংস্কৃতি ৰাজনীতি সামাজিক ক্ষেত্ৰৰ বহু বিশিষ্ট ব্যক্তিৰ এনেদৰে গীতে মাতে নৃত্যৰে ৰঙীন হৈ পৰিছে চাৰিকৰীয়া নৈৰ পাৰ ঢকুৱাখনাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট চিৰঞ্জীৱ শইকীয়াৰ সহযোগত নীলপৱন সভা পণ্ডিত আৰু বিপুল গগৈৰ ৰিপৰ্ট ND আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ